সমাৰ প্ৰাক্তন ছাত্ৰী বেংগলোৰত পঢ়িবলৈ যায় যি অৱস্থা তেওঁৰ হ'বলগীয়া হ'ল এইখিনি কথা আমি মেছেজ দিব বিচাৰিছোঁ যে গোটেই অসম বুলি নহয় গোটেই ভাৰতবৰ্ষৰ যিমানবোৰ গোষ্ঠী আছে তেখেতসকলে চাব লাগে যে বাহিৰৰ আজি অসম বুলি নহয় অসমৰ ছাত্ৰী এজন ধৰ্ষিত হৈছে কৰ্ণাটকাত তাৰ কাৰণে অসম চৰকাৰৰ কোনজন মন্ত্ৰী টুইট কৰিছে এতিয়ালৈকে আমি ৰাজনীতি নিবিচাৰোঁ গোটেই মানুহখিনিক আমি নিৰাপত্তা বিচাৰিছোঁ এজন দুজন বুলি নহয় গোটেই অসমৰ মানুহখিনি আমি অসমৰে মানুহ গতিকে অসমৰ মানুহ কৰ্ণাটকত যায় তাতে ধৰ্ষিত হৈ হত্যা হৈছে গতিকে অসম চৰকাৰৰ তৎপৰতা আমি আজিলৈকে দেখিব পৰা নাই গতিকে মই অনুৰোধ জনাম এই হত্যাকাণ্ডৰ ধৰ্ষিত হোৱা আমি ফাষ্ট ট্ৰেক আদালতত তেখেতে তাইৰ বিচাৰ হ'ব লাগে আৰু ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে মই অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে মাত্ৰ নহয় সকলো সুৰক্ষিত কৰাৰ বাবে দাবী জনাইছোঁ মই আৰু এই সময় এলমনিৰ তৰফৰ পৰা আমি গোটেই ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ তাইৰ আমি ন্যায় লাগে তাইৰ বিচাৰ লাগে বিচাৰ আমি বিচাৰিছোঁ তাইৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰত চৰকাৰৰ শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বৰপেটা জিলা আমচুৰ ফালৰ পৰা ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ যোৱা দুদিন ধৰি কৰ্ণাটকত অসমৰ এজন যুৱতী আমাৰ বৰপেটা জিলাৰ হাউলি নগৰজাৰৰ ছোৱালী বহিৰাজ্যত ধৰ্ষিত হৈছে এই ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে এটা টুইট বা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা নাই তাৰ কাৰণে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ লগতে অসম চৰকাৰক এটা আহ্বান জনাইছোঁ যে অনাগত দিনত অসমৰ পৰা যিবিলাক ছাত্ৰ বহিৰাজ্য বা বিদেশত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ যায় তেওঁলোকৰ প্ৰতি চৰকাৰে এটা সুদৃষ্টি ৰাখক তেওঁলোকৰ মনত যাতে কোনো ধৰণৰ শংকাৰ সৃষ্টি নহয় নিৰাপত্তাৰ সুনিশ্চিত কৰে হত্যাকাৰী যিহেতু কৰায়ত্ব কৰা হৈছে অনতিবিলম্বে হত্যাকাৰীক ফাঁচি দিব লাগে এইটোৱে আমাৰ ডিমাণ্ড